নমস্কাৰ, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে SITৰ চাৰ্জশ্বিটৰ পৃষ্ঠাত জুবিন দাৰ চৰিত্ৰহীন কৰিবলৈ বিচৰা হৈছে। বিস্ফোৰক অভিযোগ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। SITৰ চাৰ্জশ্বিটৰ জৰিয়তে অভিযুক্তক ৰেহাই দিব বিচৰা হৈছে। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলক ৰেহাই দিয়া হৈছে। খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ মৰা নীতি লৈছে মুখ। মুখ্যমন্ত্ৰীয়ে কৈছে হত্যা হৈছে, কিন্তু ছিংগাপুৰ আৰক্ষীয়ে স্বাভাৱিক মৃত্যু বুলি কৈছে। শ্যামকানু সিদ্ধাৰ্থ জেলৰ পৰা ওলাই আহিব। ন্যায় ব্যৱস্থাৰ পৰা হাৰি যোৱাৰ সুৰংগা ওলাই দিয়া হৈছে। ২৬ৰ নিৰ্বাচনী বৈতৰণিৰ পৰা কৰিবলৈ বনোৱা হৈছে চাৰ্জশ্বিট। জনতাই বিচৰা ধৰণৰ চাৰ্জশ্বিট নালাগে। জুবিন দাই ন্যায় পোৱা ধৰণেহে চাৰ্জশ্বিট লাগে আমাক। জনতা সন্তুষ্ট হোৱাতকৈ জুবিন দাই প্ৰকৃত ন্যায় পাব লাগিব। গৰজি উঠিল অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। SITৰ চাৰ্জশ্বিটৰ পৃষ্ঠাত জুবিন দাৰ চৰিত্ৰহীন কৰিবলৈ বিচৰা হৈছে। বিস্ফোৰক অভিযোগ আজপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। আজিৰ পৰৱৰ্তী খবৰটো হৈছে বাংলাদেশৰ হিন্দু যুৱকৰ ঘটনা অত্যন্ত চিন্তনীয়। হিন্দু যুৱকক জীৱন্তে অগ্নিদগ্ধ কৰি হত্যা কৰিছে। হিন্দু যুৱকক জীৱন্তে অগ্নিদগ্ধ কৰি হত্যা কৰা হৈছে বাংলাদেশত। উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশত ল'ম এই কথাষাৰ বাৰে বাৰে কৈ আহিছে। অসমত প্ৰায় লাখ লাখ বাংলাদেশী আছে। ৭১ আগত হওক বা পিছত হওক বাংলাদেশ সেই আছে। আমাৰ ৰাজ্যখনৰ ভৱিষ্যতৰ সম্পৰ্কে গভীৰভাৱে চিন্তা কৰিব লাগিব আৰু ইয়াৰ বাবে বিজেপিয়ে সদায় জাতি মাটি ভেটিৰ কথা কৈ আহিছে। বাংলাদেশৰ হিন্দু যুৱকৰ ঘটনা এটা অত্যন্ত চিন্তনীয় ঘটনা। হিন্দু যুৱকক জীৱন্তে অগ্নিদগ্ধ কৰি হত্যা কৰা হৈছে বাংলাদেশত। উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশত ল'ম এই কথাষাৰ বাৰে বাৰে কৈ আহিছে বাংলাদেশীয়ে। ইয়াৰ পিছৰ খবৰটো হৈছে বৰদিন পালন কৰিব নিদিওঁ বুলি দাবী কৰিছিল এই দুই সংগঠনে। লণ্ডভণ্ড কৰিছিল বৰদিনৰ সামগ্ৰী। BHPৰ সম্পাদক ভাস্কৰ ডেকা, উপসভাপতি মানস পাটিগিৰি, সহ-সম্পাদক বিজু দত্ত, বজৰং দলৰ সংযোজক নয়নমণি তালুকদাৰ। বৰদিনৰ সামগ্ৰী লণ্ডভণ্ড কৰি বিপদত বজৰং দলৰ BHP। বজৰং দল বিশ্ব হিন্দু পৰিষদৰ ৪টা নেতাক আটক। কাৰ সাহসত বজৰং দলে লণ্ডভণ্ড কৰিলে বৰদিনৰ সামগ্ৰী। আজিৰ পৰৱৰ্তী খবৰটো হৈছে ভোগ-বিলাস কৰি কেতিয়াও আদৰ্শ প্ৰতিষ্ঠা কৰিব নোৱাৰে। ভোগ-বিলাস কৰি কেতিয়াও আদৰ্শ প্ৰতিষ্ঠা কৰিব নোৱাৰে কোনেও। ভাৰতীয় সভ্যতা সংস্কৃতিৰ ত্যাগৰ অম্লান আদৰ্শেৰে জ্যোতিষ্মান। ভোগ-বিলাসত বেছিকৈ নাথাকিব। মনলৈ অহা আৱেগবোৰ দমন কৰিব পাৰিব লাগিব। সময়ে কেতিয়াবা জীৱনলৈ দুখৰ বতৰা আনে। সময় সফলতা বিফলতা সকলোবোৰ আনে। সময়ক সঠিকভাৱে সকলোৱে ব্যৱহাৰ কৰক। জীৱনৰ প্ৰতিটো কাম সময়তে কৰিলে সফলতা পোৱা যায়। জীৱনটো কাহানিও হতাশাগ্ৰস্ত কৰি নুতুলিব। আমি ভৱিষ্যতৰ বাবে শক্তিশালী পৰম্পৰা প্ৰতিষ্ঠা কৰি যাব লাগিব। নিজক সংস্কাৰ কৰিলেহে সমাজক সংস্কাৰ কৰিব পাৰিব। বেয়াক সদায় নিঃশেষ কৰি ভালক প্ৰাধান্য দিব লাগিব। উদাত্ত ভাষণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ভোগ-বিলাস কৰি কেতিয়াও আদৰ্শ প্ৰতিষ্ঠা কৰিব নোৱাৰিব।